নমস্কাৰ ফলো দ্য লিডাৰ এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। আমি সমষ্টিয়ে গৈছোঁ আৰু যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলক দিনটোৰ কাৰ্যসূচী দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। আজি আমি আহি উপস্থিত হৈছোঁ বিহপুৰীয়া সমষ্টিত আৰু বিহপুৰীয়া সমষ্টি বা চৰ্চিত সমষ্টি, কাৰণ ইয়াতে বিজেপিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে ভূপেন বৰাক। গতিকে ভূপেন বৰা APCCৰ সভাপতিৰ পৰা যেতিয়া পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে, এটা বিহপুৰীয়া সমষ্টিত দিয়া হৈছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম ভূপেন বৰা বিহপুৰীয়া সমষ্টিত কিমান শক্তিশালী, কি ধৰণে চলিছে ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ। কল্পনা কৰা নাছিলোঁ যে এদিন মই বিজেপি দলৰ পদুম ফুলৰ চিনত ভোট বিচাৰি আপোনালোকৰ সন্মুখলৈ আহিম বুলি। সকলোৱে মোক যোগাযোগ কৰিছিলে যে তুমি আমুকত থাকা, আমাৰ লগত আহা। আৰু শেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টিভিত মোক লগ কৰাৰ আগতে টিভিত এটা প্ৰস্তাৱ দিছিলে যে ভূপেন বৰা যদি বিজেপিলৈ আহে, জালুকবাৰী লাগিলেও দিম, দিছপুৰ লাগিলেও দিম, বিহপুৰীয়া লাগিলেও দিম, ৰঙানদী লাগিলেও দিম। মই ঘৰতে বহি আছিলোঁ 3 দিন। আৰু এদিন মুখ্যমন্ত্ৰী মহোদয় আহি পেলাই মোৰ লগত কথা পাতিলে। কথা পতাৰ পাছত মই তেখেতক কৈছিলোঁ যে আপুনি অসমৰ চবতছে ডাঙৰ নেতা, কিন্তু বিজেপি দলত আপোনাতকৈ ডাঙৰ নেতা আছে। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আছে, আমাৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আছে। তেওঁলোকে যদি মোৰ আগমনটো ভাল নাপায়, তেতিয়াতো মোৰ কাৰণে বিপদ হ'ব। তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে মোক টেলিফোনতে গৃহমন্ত্ৰীৰ সৈতে কথা পতাই দিছিল আৰু তাৰ পাছত মোক তেখেতৰ লগত বহায়ো এখন মিটিং কৰাই দিছিল। এইটো মোৰ পঞ্চায়ত, ইয়াতে মই মৰিব লাগিব। সেইকাৰণে মই জিকা হৰাটোৱে শেষ কথা নহয়, ভোট পোৱা নোপোৱাটো শেষ কথা নহয়। মোক বহুতে কৈ আছে কালিলৈকে কংগ্ৰেছ, আজি বিজেপি, এনেকৈ বহুতে কিবা কিবি ঠাট্টা নমস্কাৰ কৰিছে। মই এইবিলাক বেয়া পোৱা নাই, কিন্তু মই এষাৰ কথা আপোনালোকক কৈছোঁ, লাচিত বৰফুকনে যে মোমায়েকক কাটিছিলে, কোনটো পলিটিকেল পাৰ্টিৰ কাৰণে কাটিছিলে? কোনটো ৰাজনৈতিক দলক ইলেকশ্যন জিকাবৰ কাৰণে কাটিছিলে? অসমীয়া জাতি, স্বজাতি আৰু স্বদেশক মোগলৰ আক্ৰমণৰ পৰা বচাবৰ কাৰণে কাটিছিলে। আৰু যিহেতু ফলো দ্য লিডাৰত আজি আমি ভূপেন বৰা ডাঙৰীয়াৰ সৈতে আছোঁ। আমি এখন নিৰ্বাচনী প্ৰচাৰ সভালৈকে গৈছিলোঁ, তেখেতৰ নিজৰ পঞ্চায়ত, আৰু তাত প্ৰচাৰ সভাখনত যথেষ্ট সংখ্যক মহিলাকো আপোনালোকে দেখা পালে। ভূপেন বৰা ডাঙৰীয়াৰ ভাষণো আপোনালোকে শুনিছে। আপোনাৰ নিজৰ পঞ্চায়ত আপুনি কৈছে যে এই পঞ্চায়তখনত মই হাৰোঁ আৰু সেইবাবে মোক তুচ্ছ তাচ্ছিল্যও কৰা হৈছিল, আৰু এইবাৰ এই পঞ্চায়তবাসীয়ে আপোনাক জিকাই লৈ যাব। ইয়াৰ ৰণনীতিটো কি? একদম অতীজৰ পৰাই, স্বাধীনতা সংগ্ৰামৰ পিছৰ পৰাই মই য'ত ঘৰ বনাইছোঁ পথালি পাহাৰ পঞ্চায়ত, তাত কেতিয়াও কংগ্ৰেছ জিকা নাই। মোৰ দিনত মই খুব কম মাৰ্জিনত, ধৰক 200 মান ভোটত হাৰি থাকোঁ, মানে বহুত চেষ্টা কৰোঁ। কিন্তু ইয়াৰ মানুহখিনি আগৰ পৰা জাতীয়তাবাদী শিবিৰ এটা আছে আৰু বিজেপি শিবিৰ এটা আছে। আৰু যেতিয়াৰ পৰা AGP BJP এলায়েন্স হ'ল, তেতিয়াৰ পৰা ইয়াত কংগ্ৰেছে মানে মূৰ দাঙি উঠিব নোৱাৰে। সেইকাৰণে মই ৰাইজক খোলাকৈ কৈছোঁ যে মই 4বাৰ খেলিছোঁ, 2বাৰ জিকিছোঁ, 2বাৰ হাৰিছোঁ, কিন্তু ইয়াত মই এবাৰ জিকা নাই। এইবাৰ আপোনালোকে জিকাই দিব। আৰু চবে কৈছে এইবাৰ আপুনি বহুত ভোটত জিকিব। AGP এলায়েন্সত আছে। আজি AGP এই মিটিংখনতে AGPৰো বহু নেতা আছিল, তেওঁলোকেও ভাষণ দিছে যে AGP BJP একত্ৰিত হৈ এইবাৰ আপোনাক জিকোৱাৰ এটা পৰিকল্পনা এটা লৈছে। গতিকে ভেদাভেদ কোনো ধৰণৰ হয়তো আপুনিও অনুভৱ কৰা নাই? ইয়াত নাই। কেলৈ নাই? এতিয়া ঠেঙাল কছাৰীৰ পৰা লিডাৰ হৈছে ইয়াত আমাৰ কেশৰাম বৰা ডাঙৰীয়া, আগত 2বাৰ MLA আছিলে, তেখেতো আহিছে। তাৰপিছত আপোনাৰ AGPৰ ফাউণ্ডাৰে আছিলে কেশৰাম বৰা। তাৰপিছত অসম জাতীয় পৰিষদৰ ফাউণ্ডাৰ আছিলে ইয়াত অচ্যুত শইকীয়া, তেওঁ আমাৰ লগত আছে। গণশক্তি ইয়াত দিলীপ পেগু, মিচিং অট'নমাছ কাউন্সিলৰ নিৰ্বাচিত প্ৰতিনিধি, তেওঁ আমাৰ লগত আছে। গতিকে যিখিনি ইয়াৰ বিভিন্ন বিৰোধী ঐক্য যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বনাইছে, সেইটো ইয়াত 100% সফল এটা ঐক্য মই সুযোগ এটা পাইছোঁ।
আৰু মিটিংখনতে বহুতে ক'ব বিচাৰিছে বা বহুতে আশা কৰিছে যে এইবাবেও ভূপেন বৰাক ভোট দিব লাগে, কাৰণ বিহপুৰীয়াবাসী এগৰাকী মন্ত্ৰী পাব। মহিলা এগৰাকীও কৈছে যে মুখ্যমন্ত্ৰীয়ে আমাক আশ্বাস দিছে, আমাৰ দাবীও আছে। এই বিষয়টো আপুনি কি ধৰণে চায়, যে ৰাইজে আচলতে সেই ধৰণেও চিন্তা কৰিব নেকি যে ভূপেন বৰাক যদি আমি ভোট দিওঁ, বিধায়কে নহয় আমি মন্ত্ৰী পাম? চাওক, মন্ত্ৰী হোৱা নোহোৱাটো মুখ্যমন্ত্ৰীৰ প্ৰেৰগেটিভ। এইটো মুখ্যমন্ত্ৰীটো হিমন্ত বিশ্ব শৰ্মা হ'ব বুলি কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে ঘোষণা কৰিছে। এতিয়া সেইটো হ'ব তেখেতৰ বিশেষাধিকাৰ। মন্ত্ৰীসভাখনত এতিয়া যোৱাবাৰো মন্ত্ৰীসভাখনত প্ৰায় 95% মন্ত্ৰী মুখ্যমন্ত্ৰীগৰাকীয়ে বাছনি কৰিছে। গতিকে মই এতিয়া নতুনকৈ জইন কৰা এমাহ হৈছে, মই তেনেকুৱা কোনো কথা মুখ্যমন্ত্ৰী মহোদয়ৰ লগত পতা নাই। এইটো ৰাইজৰ মুখত চৰ্চা হৈ আছে আৰু সময়ত দেখা যাব, আগতে জিকি লওঁ। CM দিবলৈ মই দিলোঁ, CM লগে লগে অ'কে বুলি দিলে। আমাৰ এই মই দেখাইছিলোঁ নে? আমাৰ ষ্টেচনৰ কাম তেওঁ চিঠি পঠালে, চিঠিও পঠালে। এইটো মই শুনিছিলোঁ, মোৰ কৈছে শুনিছিলোঁ। ৰাস্তাই ৰাস্তাই আহি আছিলোঁ আৰু ৰাস্তাত বহুতে ৰৈ আপোনাক গামোচাও পিন্ধাইছে। এটা সময়ত কোৱা হৈছিল যে ভূপেন বৰাক কোনে গামোচা পিন্ধাব, ইয়াতে হয়তো মানুহ নাপাব, কিন্তু আজি অলপ সলনি হৈছে ছবিখন। আপুনি মোৰ ঘৰলৈ গ'লে দেখিব, মই ৰাইজে যিমান গামোচা দিছে তাত বিৰাট ডাঙৰ ট্ৰাংক বনাইছোঁ। কেলৈ মানে সেইটো ওলাইছিলে ভূপেন বৰাৰ লগত কোন আছে, আপুনি গামোচা গন্তি কৰিলে ভোটৰ গন্তি ওলাই যাব, ইমান গামোচা পাইছোঁ। সেইখিনি বৰ পাছৰ কথা। মই যেতিয়া কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিলোঁ, তেতিয়া ৰাহুল গান্ধী, জিতেন্দ্ৰ সিং, গৌৰৱ গগৈকে আদি কৰি অসম কংগ্ৰেছৰ গোটেই নেতা, অসমৰ বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ নেতা মোৰ ঘৰত গৈ কৈছিলে যে ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ। আৰু যিদিনাখন মই পদত্যাগ উঠাই নল'লোঁ, তেতিয়া ক'লে যে কংগ্ৰেছৰ এজেণ্ট। আৰু মুখ্যমন্ত্ৰীৰ লগত মোৰ যিটো সংঘাত আছিলে, সেইটো দলীয় সংঘাত। আদৰি আনিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ভূপেন বৰা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ভূপেন বৰা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ভূপেন বৰা জিন্দাবাদ, 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 জিন্দাবাদ। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ভূপেন বৰা জিন্দাবাদ, ভূপেন বৰা জিন্দাবাদ, জিন্দাবাদ। এইখন ঘৰত মই 25 বছৰ আগতে আহিছিলোঁ, যেতিয়া দেৱৰাম পেগু ডাঙৰীয়া এই অঞ্চলৰ আটাইতকৈ পুৰণা কংগ্ৰেছৰ নেতা আছিল। পথালিপাহাৰ পঞ্চায়তত মই আগতে হাৰো, কিন্তু এইটো অঞ্চলত মই সদায় জিকো। সঁচানে মিছা? জিকো, ইয়াত কংগ্ৰেছক ৰাইজে ভোট দিছিল। কিন্তু আজি এনেকুৱা এটা পৰ্যায়ত পালেহি, যিটো কংগ্ৰেছত মই গৈছিলোঁ, সেই কংগ্ৰেছটো এতিয়া তেনেকুৱা হৈ থকা নাই। মইতো তেজ দিছোঁ কংগ্ৰেছৰ কাৰণে, এইটো চবেই দেখিছে। কিন্তু তাৰ পাছতো কংগ্ৰেছক কোনোবা মানুহে আদৰি ল'লে জানো? মহাভাৰতৰ যুদ্ধ ককাই ভাই মাজত হৈছিল, আপোনালোকে জানে। এতিয়া স্বাৰ্থৰ কথা আছে। এটা হৈছে ব্যক্তিগত স্বাৰ্থ, এটা হৈছে দলৰ স্বাৰ্থ, আৰু এটা হৈছে আমাৰ দেশৰ স্বাৰ্থ। দেশখন কিন্তু বিজেপিৰ ফালে গুচি গ'ল। আৰু আজি মুখ্যমন্ত্ৰী আহি পেলাই মোক কাষত লৈ পেলাই কৈছে, মূৰত হাত দি পেলাই কৈছে যে ভূপেন বৰাক জিকাই দিয়ক। বিহপুৰীয়া সমষ্টিত যোৱা 5 বছৰত যিমান কাম হৈছে, অহা 5 বছৰ তাতকৈ 4 গুণ কাম কৰিব। সেই 4 গুণ কাম কৰিবৰ স্বাৰ্থত আপোনালোকে সেই 4 গুণ কামৰ ভাগটো ক'লে আহিব? আমাৰ বিহপুৰীয়া সমষ্টি চুকে কাৰণে আহিব। আমি ফলতা লিডাৰত ভূপেন বৰা ডাঙৰীয়াৰ সৈতে আছিলোঁ। আমি কথা পাতি গৈছোঁ সমষ্টিটোৰ সম্পৰ্কে। এখন নিৰ্বাচনী ঠিক প্ৰচাৰ সভা নহয়, এটা অঞ্চললৈকে গৈছিল, যিটো অঞ্চলত মূলতঃ ভূপেন বৰাই ইয়াৰ পূৰ্বে তাত ভোট পাই আছিলে। কিন্তু আপুনি কংগ্ৰেছ হৈ থাকোঁতে সেই অঞ্চলটোত ভোট পাইছিল। আজি চকু পানীও ওলাইছে এজনৰ, আপোনাক সাৱটি ধৰিছে, কাহিনীটো কি?
মই আপুনি জানে এইটো মোৰ বিহপুৰীয়া সমষ্টিত 6 নম্বৰ ইলেকশ্যন 5টা ইলেকশ্যন যেতিয়া খেলিছিলোঁ সেই অঞ্চলটোৰ 80% মানুহে ভোট দিয়ে আৰু যিটো ল'ৰাই কান্দিছে মনোজ দলে বুলি তাৰ দেউতাক আছিলে সেই অঞ্চলত কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা দেউতাকে ল'ৰাটোক মোক সমজাই থৈ গৈছিলে এতিয়া সি কংগ্ৰেছত আছে মই বিজেপিলৈ আহিলোঁ গতিকে মই যোৱাৰ কাৰণে সি আৱেগিক হৈছে যে দেউতাইতো মোক ভূপেন বৰাক সমজাই দিছিলে এতিয়া ভূপেন বৰা মোৰ ঘৰলৈ আহি গ'ল তাৰ ঘৰত কংগ্ৰেছৰ পতাকা উৰি আছে কাৰণ সিহঁতি কংগ্ৰেছত আগতে যেনেকৈ মই আছিলোঁ সিও আছিলে সেইকাৰণে মই আজি সিহঁতি জইন কৰিম বুলি কৈছিলে মই ক'লে আজিতো ইমান আৱেগিক হৈ আছ জইন কৰিব নালাগে কিন্তু কথাখিনি ভাবি ল কাৰণ মোদী ডাঙৰীয়া থাকিবই হিমন্ত বিশ্ব শৰ্মা থাকিবই এতিয়া যদি আমাৰ এইখন গাঁও যদি উল্টাকৈ থাকে তেতিয়া আমি কিছুমান সুযোগ সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰোঁ পিছত তহঁতৰ বেয়া লাগিব গতিকে তোমালোকে কথাখিনি চিন্তা কৰি আকৌ এবাৰ মাতিবা মই আহি যাম মই সেই কথাটোৱে কৈছোঁ গতিকে আপুনি এতিয়া আশা কৰে যে যিখিনি মানুহ আছে কংগ্ৰেছত এই মানুহখিনি আপোনাৰ ব্যক্তিগত সম্পৰ্কটোৰ কাৰণে আপোনাৰ লগত আহিবই কাৰণ কেলে এইটো 20 বছৰত মোৰ যিটো সম্বন্ধ সেইটো এটা পৰিয়ালৰ সম্বন্ধ মানে বিপদে আপদে অকল MLA যে ৰাস্তা দলং বনাইছে এনেকুৱা নহয় কেতিয়াবা ল'ৰা ছোৱালী এডমিশ্যনৰ প্ৰব্লেম হয় কেতিয়াবা কাৰোবাৰ ঘৰত গা অসুখ হয় কেতিয়াবা হস্পিটেললৈ কাৰোবাক লৈ যাবলৈ গাড়ী এখন দৰকাৰ হয় আনকি মোৰ MLA থকা মোৰ গাড়ীখনেই কমচে কম 1000 পেচেণ্ট হস্পিটেললৈ নিছে মানে মই যেতিয়া ঘৰত থাকোঁ মোৰ গাড়ীখনেই এম্বুলেঞ্চৰ নিচিনা হয় সেই সম্বন্ধটো মোৰ আছিলে ইয়াত মই কিমান ল'ৰা ছোৱালীক কিতাপ কিনি দিছোঁ এডমিশ্যন কৰি দিছোঁ এতিয়া সেইবিলাক এতিয়া ভোটাধিকাৰ পালে এতিয়া সিহঁতি কৈছে নহয় যে আপুনি মোক এডমিশ্যন লৈ দিছিলে আপুনি মোক কিতাপ কিনি দিছিলে বহুত ডাঙৰ এমাউণ্ট নহয় কিন্তু আপুনি মেট্ৰিক পাছ কৰোঁতে এডমিশ্যনটো লৈ দিয়া বা কিতাপকেইখন কিনি দিয়া সেইটো তাৰ স্মৃতিত থাকি যায় গতিকে সিহঁতি এইবাৰ ওলাই আহিছে আৰু সেইকাৰণে মানুহ অলপ আৱেগিক হৈছে যে মানুহজনক আমি কাৰণ মোক চবেই ইয়াত কংগ্ৰেছী বুলি চিনি পাইছিলে এতিয়া মোৰ এটা ৰাজনীতিৰ পৰিৱৰ্তন হ'ল তেওঁলোকে আগতে 50,000 মানুহটো সমৰ্থন কৰি আছিল সেই 50,000 মানুহৰ এটা ইমোশ্যনেল হেৰি এটা আছে তাৰে কিছু কংগ্ৰেছত থাকি যাব কিন্তু মোৰ বিশ্বাস যে আধা মানুহ মোৰ লগত থাকিব গতিকে এটা অংশ কংগ্ৰেছৰ এটা অংশ আপোনাৰ লগত আহিলে আৰু বিজেপি কৰ্মীখিনি আপোনাৰ হৈ কেনেকৈ কষ্ট কৰিছে বিজেপি 95% মানুহে একদম দেহেকেহে লাগিছে 2% মানে অলপ পুলুং পালাং কৰি আছে 3% এতিয়ালৈকে ওলাই অহা নাই মানে কিন্তু 95% মানুহ মই স্বীকাৰ কৰিব লাগিব দেহেকেহে যিমান কৰিব লাগে যিখিনি কৰিব পাৰে সামৰ্থ্য অনুসৰি চবেই কৰিছে গতিকে আৰু আমি এটা কথা পাতি আছিলোঁ যে আপোনাক কংগ্ৰেছৰ এজেণ্টৰ যিটো টেগ লগাই দিয়া হৈছে সেই সম্পৰ্কে আপোনাৰ স্পষ্টীকৰণটো কি চাওক যিদিনাখন মই পদত্যাগ কৰিছিলোঁ সেইদিনা ৰাহুল গান্ধী ডাঙৰীয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া গৌৰৱ গগৈ অসম কংগ্ৰেছৰ গোটেই নেতা মোৰ ঘৰত গৈ পেলাই ক'লে যে ভূপেন বৰা কংগ্ৰেছৰ স্তম্ভ আৰু পিছদিনাখন যেতিয়া মই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ নকৰিলোঁ তেতিয়া তেওঁলোকে ক'লে যে ভূপেন বৰা কংগ্ৰেছৰ এজেণ্ট আছিলে মই যদি এজেণ্টেই আছিলোঁ গভৰ্ণৰ হাউচৰ আগত মোৰ লগত আন্দোলন কৰিবলৈকে মানুহ শ্বহীদ হৈছিলে মোৰ ভাইটোক কৰিমগঞ্জলৈ ট্ৰেন্সফাৰ হৈছিলে মোৰ ভাই বোৱাৰীজনী ট্ৰেন্সফাৰ হৈছিলে মোৰ ওপৰত 16টা কেছ হৈছিলে যোৰহাট থানাত বশিষ্ঠ থানাত আপোনালোকে এইবিলাক জানে গতিকে যদি মোৰ আৰু এজেণ্ট হ'বলৈ কি কথা আছিলে মইতো যি কথা কওঁ টিভিতে কৈ আছিলোঁ যি কাম কৰোঁ মিটিঙলৈ যাওঁ তালৈকে যাওঁ ভিতৰনো কি খবৰ আছিলে কংগ্ৰেছ এতিয়ানো গৌৰৱ গগৈ কোনটো খবৰ আপোনালোকে নাপায় মানে এজেণ্ট সেইকেইজন যিকেইজনে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক ভোট দিছে এজেণ্ট সেইকেইজন যিকেইজনে ৰিপুনবাৰ নিৰ্বাচনত বিজেপিক ভোট দিছে এতিয়া আফতাবুদ্দিন মোল্লাক টিকেট দিছে আফতাবুদ্দিন মোল্লাই ৰাজ্যসভাৰ সময়ত কি বুলি কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাই যদি ভোটটো বিচাৰে মই তেওঁৰ মতে দিম তেওঁ এতিয়া মোক ভোটটো বিচৰা নাই সেইকাৰণে মই এই কংগ্ৰেছক দিম গতিকে আৰু AICCয়ে যদি জিতেন্দ্ৰ সিং আছিলে ইনচাৰ্জ তেওঁলোকে 4 বছৰ মোক প্ৰেচিডেণ্ট কিয় ৰাখিলে আৰু মইতো অকল প্ৰেচিডেণ্ট হোৱা নাই মই কংগ্ৰেছৰ প্ৰত্যেকটো স্তৰত কাম কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত 15 চনলৈকেতো মোৰ ভাল সেইটো চবেই জানে মই এনে এটা ৰুমত আছিলোঁ 93-96 চনত হোটেল কুবেৰত আমি এটা ৰুমত মাহৰ পাছত মাহ আছোঁ আমি মিজোৰামত একেলগে কংগ্ৰেছৰ কাম কৰিছোঁ ত্ৰিপুৰাত কাম কৰিছোঁ অৰুণাচলত কাম কৰিছোঁ আমিতো একেলগে কাম কৰিছোঁ তেওঁ মন্ত্ৰী আছিলে মোৰ সমষ্টিত এতিয়াও 22খন ফলক আছে বিহপুৰীয়াত য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মোৰ নাম লিখা আছে মোৰ তাত পলিটেকনিক মডেল হস্পিটেল এইবিলাক তেওঁৰ পৰা আনিছিলোঁ মাধৱদেৱ বঁটা তেওঁ মই একেলগে দিছোঁ বঁটাটোত তেওঁ পইচা তেওঁ কণ্ট্ৰিবিউট কৰিছে বঁটাটো দিওঁতে আমাৰ যিখিনি এটা এক্সপেণ্ডিচাৰ আছিলে সেইটো তেওঁ কণ্ট্ৰিবিউট কৰিছে 2005 চনত তাৰপিছত মোৰ বেয়া কেতিয়া হ'ল যেতিয়া তেওঁ বিজেপিলৈ গুচি গ'ল মই কংগ্ৰেছত থাকি গ'লোঁ এইটো ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা হ'ল ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বী হ'ল আৰু মই কংগ্ৰেছৰ সভাপতি হৈ মই সপোন দেখিছিলোঁ আৰু মই যুঁজিছোঁ ৰাজপথত যুঁজিছোঁ যদি মই মিলি থাকিলোহেঁতেন যুঁজ কেনেকৈ হ'লহেঁতেন MP ইলেকশ্যনততো মই সৰ্বশক্তিৰে যুঁজিছোঁ
গতিকে এতিয়া তেওঁলোকে বদনাম দিছে দিয়ক, কিন্তু তেওঁলোকে আচল কথাটো কেলৈ লুকুৱাইছে যে দলটো কোনে চলাই আছে, দলটো ৰকিবুল হুছেইনে চলাই আছে। আৰু ৰকিবুল হুছেইনৰ নেতৃত্বত কংগ্ৰেছ দল আগবাঢ়িব নেকি আপুনি কওক? যিজন মানুহে 10 লাখ ভোটত দুপৰীয়া কাৰ কাৰণে জিকিলে? মোৰ কাৰণে জিকিলে। ARDF-টোৰ এলায়েন্সটো কোনে ভাঙিছিলে? ARDF-ক কংগ্ৰেছৰ লগত বা কোনে আঁতৰাইছিলে? মইহে আঁতৰাইছিলোঁ। আৰু সেইকাৰণেহে ৰাইজে এটা ছেকুলাৰ ফ'ৰ্চ বুলি ভাবি লৈ পেলাই কংগ্ৰেছক ভোট দিছিলে। তেওঁ যদি ইমানেই জনপ্ৰিয়, পিতাকক কেলৈ জিকাব নোৱাৰিলে বাই ইলেকশ্যনত? গতিকে MP-টো মোৰ কাৰণেহে জিকি আহিছিলে। আৰু এতিয়া মই যেতিয়া ওলাই আহিলোঁ, কংগ্ৰেছৰ যিটো বেটুপাত আছিলে, যে জাতীয়তাবাদ, অসমীয়াত্ব, সেইটোতো মই ধৰি ৰাখিছিলোঁ। আজি ধৰি ৰাখিব পাৰিছে নেকি তেওঁলোকে? গতিকে আজমলৰ সৈতে সেইটো এটা নতুন ৰূপত আপুনি তুলি ধৰিছিল যে মিত্ৰতাটো নহ'ব আৰু দীৰ্ঘলীয়া সময় ধৰি আপুনি হ'বলৈও দিয়া নাছিল। নহয়, ভাঙি পেলাইছিলোঁ। অখিল গগৈ, লুৰিণ গগৈকে প্ৰমুখ কৰি অন্য দলবিলাকক লগলৈ আনিছিলোঁ। আমি বাই ইলেকশ্যন খেলিছিলোঁ। MP ইলেকশ্যনত ৰকিবুল হুছেইনৰ সমষ্টিতে হেলিকপ্টাৰত মই লুৰিণ গগৈ আৰু অখিল গগৈ লৈ গৈছোঁ, আপোনালোকে দেখিছে। গতিকে সেই কথাটোতো তেওঁলোকে নাচাত কৰিলে। আজি 42 ছিটটো মই CPI-MLক দিব বিচাৰিছিলোঁ। গৌৰৱ গগৈ মাটিডালৰ এটাক আনি পেলাই ৰাতিৰ ভিতৰত টিকেট দিলে। এতিয়া কেলৈ CPI-MLক দিলে? তাৰমানে মই শুদ্ধ আছিলোঁ। আপুনি কথাটো যেতিয়া অখিল গগৈৰ লগত মই এলায়েন্স কৰিবলৈ তেওঁ নিদিলে, এতিয়া শেষত গৈ পেলাই যেতিয়া মই পদতবলৈ ওলাই আহিলোঁ, তেওঁ বাধ্য হৈ পেলাই এতিয়া এলায়েন্স কৰিছে। গতিকে যিকেইটা সিদ্ধান্ত মই দলত থাকি কৰিছিলোঁ, আজি গোটেইকেইটা সিদ্ধান্ত কংগ্ৰেছে ফ'ল' কৰি আছে। পাছত অনুতপ্ত হৈছে নেকি? নহয়, তেওঁলোকৰ কথা আছিলে যে ভূপেন বৰা যদি এইবিলাক কৰি মেলি যদি কেনেবাকৈ ছাকচেছ হৈ যায়, কেনেবাকৈ যদি কংগ্ৰেছ চৰকাৰ আহি যায়, ভূপেন বৰা যদি CM হৈ যায়, তেতিয়া গৌৰৱ গগৈৰ ভৱিষ্যত কি হ'ব? গতিকে ভূপেন বৰাক শেষ কৰিব লাগে। এতিয়া মোক শেষ কৰিলে, তেওঁ ছাকচেছ হ'ল। এতিয়া তেওঁ ছাকচেছ হওক, মই চাই থাকোঁ। এই যে এইবাৰ লুৰিণজ্যোতি গগৈ, অখিল গগৈ একেলগে আহিল, ভোট বিভাজনটো প্ৰতিৰোধ হ'ব নেকি? এইবাৰ শক্তি বাঢ়িব নেকি? মানে যিমান ভাল ডাক্তৰ গুৰিতে নহওক, এটা পেচেণ্টটো লৈ যোৱা এটা সময় থাকে। মানে ধৰক আপুনি এজন হাৰ্টৰ একদম ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰক আপুনি হাৰ্ট দেখায়, কিন্তু যদি আপুনি একেবাৰে হাৰ্ট ব্লক হৈ যোৱাৰ পিছত গোটেইকেইটা ব্লক হৈ যোৱাৰ পিছত লৈ যায়, তেওঁ পাৰিব নিব চাব? এতিয়া এই এলায়েন্সৰ অৱস্থাটো এনেকুৱা হৈছে যে ডক্টৰ ধৰক ৰাইজ, কিন্তু এওঁলোকে একদম মানে পেচেণ্ট মানে ICU নহয়, এই আপোনাৰ কমাত গুচি গ'ল। এই কমাত যোৱা পেচেণ্টক এতিয়া কোনে বচাব? সমষ্টিটোত আপুনি বিহপুৰীয়াত মাজৰ সময় কিছু সময় আপুনি নাছিলে, কিন্তু তাৰ পূৰ্বে যিহেতু বিহপুৰীয়াক প্ৰতিনিধিত্ব কৰিছে, গতিকে বিহপুৰীয়াত আপুনি কি অৱদান আছিল আপোনাৰ, আৰু এতিয়া বিহপুৰীয়াক লৈ আপোনাৰ সপোনটো কি আছে? প্ৰথম 2005 চনত মই আহোঁতে ইয়াত ৰাইজক এটা কৈছিলোঁ যে মহাপুৰুষ শংকৰদেৱৰ নামত 1985 চনত বঁটা প্ৰতিষ্ঠা হ'ল, আৰু 1985 চনত অসম চুক্তিৰ আধাৰত শংকৰদেৱ কলাক্ষেত্ৰ আৰম্ভ হ'ল। কিন্তু তেওঁ দ্বিতীয় সৰ্বোচ্চ মহাপুৰুষ বহাৰপুৰ বুলি শংকৰদেৱে কৈছিলে। শ্ৰীমন্ত শংকৰদেৱৰ একেবাৰে গাতে লাগি থকা মহাপুৰুষ মাধৱদেৱ মণিকূটৰ ভিতৰতে থাকিল। মই তেখেতৰ তেৰাৰ নামত এটা বঁটা প্ৰতিষ্ঠা কৰিলোঁ 5 চনত। ইলেকশ্যন হৈছে 6 চনত, আৰু 5 চনতে বিহপুৰীয়া ৰাইজক ক'লোঁ যে যদি জীৱনত সুযোগ পাওঁ, ইয়াত শংকৰদেৱৰ কলাক্ষেত্ৰ আৰ্হিত ইয়াত এখন মাধৱদেৱ কলাক্ষেত্ৰ বনাম। আৰু কাম আৰম্ভ কৰিলোঁ 7 কোটি টকা দি, কিন্তু শেষ কৰাৰ আগতে হাৰিলোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কলাক্ষেত্ৰ পূৰ্ণাংগ ৰূপ দিলে। আৰু মোৰ এই পলিটেকনিক এখন বহালোঁ ইয়াত। আগতে তেনেকুৱা কোনো ইনষ্টিটিউশ্যন নাছিল। মডেল হস্পিটেল বহালোঁ, বিহপুৰীয়া 30 বেডৰ হস্পিটেল বহালোঁ। চেঁচা বুলি এখন নদী আছে, দলঙেই নাছিলে, 4 মাহ যাতায়াত বন্ধ হৈ থাকে। তাত 35 কোটি টকা ৱৰ্ল্ড বেংকৰ পৰা আনি তাত দলং, মানুহে বিশ্বাস কৰা নাছিলে ইমান ডাঙৰ দলং হ'ব বুলি। দূৰপাঙৰ ওপৰত দলং নাছিলে। চোৰা সেইখন, এইখন যে আপোনাক দেখাই দিছোঁ দলং, শুকুৰবৰীয়া বজাৰ দলং বুলি কয়, এইখন কাঠৰ দলং আছিলে মই আহোঁতে 6 চনত। শুকুৰবৰীয়া বজাৰ, ইয়াতে বাঢ়নি গাঁও, কাঁচিকটা আৰু 2খন দলং আছে, এইবিলাক কাঠৰ দলং আছিলে। তেনেকুৱা 84খন দলং মই RCCলৈ কনভাৰ্ট কৰিছোঁ। তেতিয়া অজন্তা নেওগ ডাঙৰীয়ানী মন্ত্ৰী আছিলে। তেখেতে নিজেই মোক মানে দেখিলে লাষ্টত মানে এনেকুৱা, এই ভূপেন তুমি নাহিবা, এনেকৈ কয়। মই গৈ লাগি তেনেকৈ কামবিলাক কৰিছিলোঁ। প্ৰায় 200 কিলোমিটাৰ ৰাস্তা, তেতিয়া কেঁচা ৰাস্তা পকীকৰণ কৰিছিলোঁ। তেনেকৈ মই, ৰাইজে জানে এইবিলাক কথা, মই এইখিনি কাম এনেকৈ কৰিছিলোঁ। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক 20টা মই লাইব্ৰেৰী বনাইছিলোঁ ইয়াত। এই কনক সেন ডেকা ছাৰে এডিটৰিয়েল লিখিছিলে যে অসমৰ প্ৰথমগৰাকী বিধায়ক যি মানে সমষ্টিত 20টা লাইব্ৰেৰী বনাইছে। এতিয়াও মই ইলেকশ্যন খেলি আছোঁ, যিবিলাক ল'ৰা ছোৱালী ভোটাধিকাৰ পোৱা নাই, সিহঁতি মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ যেতিয়া কৰি আছে যে, সিহঁতি 100% সিহঁতি নিশ্চিত যে এডমিশ্যনত আৰু কিতাপত ভূপেন বৰা থাকিলে প্ৰব্লেম নহয়। এইটো পৰিৱেশ আছে, সেইটো জানে চবেই কৰিব বুলি। আৰু মই কেলৈ কৰোঁ, আমি বহুত ককা, মই ইমান দুখত পঢ়া নাছিলোঁ, কিন্তু মোৰ ককা এটাই জীৱনত বহুত দুখ দেখিছিলে। আৰু সেইকাৰণে আমাক শিকাইছিলে যে দুখীয়া মানুহ যদি কেতিয়াবা দুখত পৰি তোমাৰ ওচৰলৈ আহে,
তুমি তেওঁলোকক যি পাৰা হিয়া উজাই সহায় কৰিবা, তেতিয়া তোমাৰ দুখ নহয়। কেলৈ আমাৰ ককা আইতাৰ সেই দুখটো হৈছিলে, মানে খাটি খোৱা পৰিয়ালৰ একেবাৰে সৰ্বসাধাৰণ মানুহ আছিলে। এটা কথা মই জানিব বিচাৰিছোঁ, ৰাজনীতিত আপুনি ইমান ব্যস্ত হৈ আছে দীঘলীয়া সময় ধৰি, এই যে আধ্যাত্মিকতাৰ কথাবোৰ আপুনি কয় উদাহৰণ সহকাৰে বিভিন্ন মিটিংসমূহত, এই চৰ্চাটো আপুনি কোন সময়ৰ পৰা আৰম্ভ কৰিলে আৰু কিমান দূৰলৈকে ৰাখিলে? আচলতে আমাৰ ঘৰত নামঘৰ আছিলে আৰু আমাৰ গাঁৱত তেতিয়া কোনো লাইব্ৰেৰী নাছিলে। আমাৰ ঘৰৰ নামঘৰত ককা দেউতাই মানে মহাভাৰত, ৰামায়ণ, গীতা, আপোনাৰ উপনিষদ, কীৰ্তন, দশম, পুৰাণ, এইবিলাক শাস্ত্ৰবিলাক আছিলে আমাৰ এটা আলমাৰীত। আনকি আমাৰ এই সাঁচিপাতৰ পুথিবিলাকো আছিলে। তেতিয়া মই খেলা ধূলাত ইমান ভাল নাছিলোঁ, গতিকে মই আজৰি সময়খিনি মানে ধৰক 83 চনৰ পৰা 94 চনলৈকে মই অকল কিতাপেই পঢ়িছোঁ। এতিয়া সময় সন্ধিয়া হৈ আহিছে আৰু সন্ধিয়াৰ ভাগতো মাৰাথন প্ৰচাৰ চলি আছে। কেনেকুৱা আপোনাৰ প্ৰচাৰ অভিযান? আমি দিনৰ ভাগত কিছু দেখুৱাইছিলোঁ আৰু সন্ধিয়া এতিয়াও আপোনাৰ অব্যাহত আছে প্ৰচাৰ। এইবাৰ ক'লৈকে গৈ আছোঁ আমি আৰু তাত কি ধৰণৰ কাৰ্যসূচী আছে? আজি আমাৰ দিনটোত যিখিনি সাধাৰণভাৱে নিৰ্বাচনী প্ৰচাৰ আমাৰ থাকে, সেইখিনি আমি প্ৰায় 11খন মিটিং কৰিলোঁ। কিছুমান অলপ ডাঙৰ হয়, 1000-1500 মানুহ হয়, কিছুমানত 50 জনৰ পৰা 200 জনো হয়, ক'ৰবাত কাৰোবাৰ ঘৰতো সোমাই যাওঁ। তেনেকুৱা বিভিন্ন পৰ্যায়ত আমাৰ দলৰ যিসকল কাৰ্যকৰ্তা তেওঁলোকে আজি ৰাতি প্লেনটো কৰি থৈ কালিলৈ মোৰ গাড়ীখন কোনফালেদি যাব, ক'ত ৰুম, সেইমতে কৰিছোঁ। আৰু এতিয়া যিখন সভা আছে এইখন হৈছে আমাৰ বিহপুৰীয়া সমষ্টিৰ যিমান ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ আছে, মানে পঞ্চায়ত, জিলা পৰিষদ, পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ, মিউনিচিপালিটি 2খন আৰু যিবিলাক 200 আমাৰ ইয়াত 10টা পুলিং ষ্টেচন আছে, তাত আমাৰ বুথ সভাপতি বুলি আছে। সেই 210জন বুথ সভাপতি আৰু 210জন ৱাৰ্ড মেম্বাৰ, 19জন কাউন্সিলাৰ, 19জন পঞ্চায়ত প্ৰেচিডেণ্ট আৰু 190জন যি ৱাৰ্ড মেম্বাৰ, অলপ 2জনমান কমিব, 1-2জন কংগ্ৰেছৰো আছে, আৰু মিউনিচিপালিটিত 20জন কমিশ্যনাৰ আছে, তেওঁলোকে আহিব। এতিয়া বিজেপিৰ যিখিনি তেওঁলোকৰ কৰ্মকৰ্তা আছিল, সেই কৰ্মকৰ্তাখিনি এতিয়া আপোনাক সমৰ্থন কৰি আপোনাৰ লগতে কৰি আছে। 98% কৰ্মকৰ্তাই পূৰা মানে সৰ্বোৎকৃষ্ট চেষ্টা চলাই আছে, যিটো কাৰণে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙত আপোনালোকৰ জনপ্ৰিয় চেনেলবিলাকেই কৈছে যে প্ৰায় 30,000 মানুহ তাত সমবেত হৈছিলে। গতিকে সেইখিনি কৰ্মকৰ্তাসকলৰ সহযোগিতাৰ কাৰণে হৈছে। আৰু 1-2% এতিয়াও কিবা কাৰণত অভিমান কৰি বা বিভিন্ন কাৰণত আঁতৰি আছে। মই চেষ্টা কৰি আছোঁ সকলোকে লগলৈ আনিবলৈ, আৰু লগতে অসম গণ পৰিষদ, সন্মিলিত গণশক্তি, BPF আৰু কংগ্ৰেছ দলৰ বহু কৰ্মী দৈনন্দিনভাৱে আমাৰ দলত যোগদান কৰি আছে। আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীক কি হিচাপে চাইছে? এটা সময়ত আপোনাৰ সতীৰ্থ আছিল আৰু আপোনাৰ লগত যথেষ্ট ঘনিষ্ঠও আছিল, এতিয়া প্ৰতিদ্বন্দ্বী হৈছে, গতিকে তেখেতৰ শক্তিটো বা দুৰ্বলতাটো আপুনি জানে? ব্যক্তিগতভাৱে ৰাম ভূঞা যথেষ্ট শক্তিশালী ব্যক্তিগতভাৱে। দল হিচাপে যোৱা 14 চনৰ পৰা বিহপুৰীয়া সমষ্টিত BJP অপ্ৰতিৰোধ হৈ আছে। মই 2বাৰ ইয়াত MLA ইলেকশ্যনত, যোৱাবাৰ মোৰ 10,000 ভোট বাঢ়িছিলে, বহাৰ পাছতো মই 10,000 ভোটত হাৰিছোঁ। মানে ইয়াত কংগ্ৰেছটো এতিয়া 3 ভাগ হ'ল। যেতিয়া মই ৰঙানদীলৈ গুচি গৈছিলোঁ ইয়াত নেখেলোঁ বুলি, তেতিয়া বহুত মানে কংগ্ৰেছী মানুহে গাৰ্জেনলেছ এটা পৰিৱেশ পোৱাৰ কাৰণে তেওঁলোক BJPলৈ গুচি গ'ল। আৰু তাৰপাছত গোটেই মানুহখিনি আমি ৰাম ভূঞাৰ লগত গোট খাই আছিলে, আৰু যেতিয়া মই ইয়াত BJP প্ৰাৰ্থী হ'লোঁ তেতিয়া সেই মানুহখিনি আকৌ দুভাগ হ'ল। গতিকে নিশ্চিতভাৱে এটা ভোট শ্বেয়াৰটো কংগ্ৰেছৰ থাকিবই, আৰু ব্যক্তি হিচাপে তেওঁ আৰ্থিকভাৱে যথেষ্ট সচ্ছল ব্যক্তি, গতিকে ইলেকশ্যন খেলিবৰ কাৰণে যিখিনি সামৰ্থ্য লাগে সেইখিনি আছে। কিন্তু দল হিচাপে কংগ্ৰেছৰ যিটো অৱস্থা, সেইটো আপুনি মোৰ দিনৰ পৰা এতিয়া 3 ভাগ হৈ গ'ল, গতিকে কি হ'ব আপুনি ধৰিব পাৰিব। দলটোক আপুনি থাকোঁতে আপুনি দলটো এই সমষ্টিটো দলটো আপুনি বনাইছিলে, সেই দলটো এতিয়া থানবান হৈ যোৱা বুলি ক'ব পাৰি নেকি সম্পূৰ্ণৰূপে? অকল এই দলটো মোৰ সমষ্টিয়ে নহয়, গোটেই যিখন দল, এটাতকৈ বেয়া দিনত মই সভাপতিৰ নেতৃত্ব লৈ পেলাই অসম প্ৰদেশ কংগ্ৰেছক 16টা দলৰ এটা সন্মিলিত মৰ্চা বনাই পেলাই মই নেতৃত্ব লৈছিলোঁ। সেইটো বিহালী উপ নিৰ্বাচনত এটা মাটি দলালৰ পৰা 2 কোটি টকা ল'বলৈ যাওঁতে গোটেই মিত্ৰতাটো থানবান কৰি গৌৰৱ গগৈ অহংকাৰৰ যিটো চূড়ান্ত ৰূপ যে বিহালী ধাবাত বহিব মিত্ৰ দলৰ মানে মিটিং, সেই দিনাখনৰ পৰাই কংগ্ৰেছৰ অধপতনটো আৰম্ভ হ'ল। কাৰণ মোক সভাপতি আসনত বহি থাকোঁতে মই গমেই নাপালোঁ কোনে টিকেট পাইছে। মই পেপাৰত গম পাইছোঁ যে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য নোহোৱা মানুহক গৌৰৱ গগৈ টিকেট দিছিলে। আৰু আজি সেইকাৰণে আপুনি দেখিছে এতিয়া কি হ'বলৈ আৰম্ভ কৰিছে। কাৰণ যেতিয়া নিষ্ঠাবান কৰ্মীবিলাকে অন্তত আঘাত পাব, যেতিয়া ৰাতিয়ে দিনে কাম কৰা মানুহবিলাকক আস্থাত নোলোৱাকৈ দিব পাৰে, নতুন মানুহ দিয়াৰ অধিকাৰ আছে, কিন্তু এটলিষ্ট মানুহে গম পাবলৈ, সভাপতিজনে গম নাপায়। সেইটো CPIMLক মই দিম বুলি কৈছিলোঁ 6 মাহৰ আগতে, তেতিয়া ভুল বুলি ক'লে, এতিয়া আকৌ গৌৰৱ গগৈ CPIMLকে দিলে বিহালী চিটটো।
গতিকে যেতিয়া ৰকিবুলেশ্যনৰ ছত্ৰছায়াত গোটেই দলটো পৰিচালনা কৰিবলৈ চেষ্টা কৰিব তেতিয়াহ'লে মানুহে সেই দলটোক কিয় গ্ৰহণ কৰিব কাৰণ যিজনৰ গোটেই গা অসমৰ জাতীয় গৌৰৱ গড়ৰ তেজেৰে ৰাঙলী হৈ আছে তেওঁ যদি কংগ্ৰেছৰ সন্মুখ সমৰৰ যোদ্ধা হয় তেতিয়াহ'লে মানুহে সেই কথাটো চিন্তা কৰিব যে আমি আকৌ গড় হত্যাৰ কাৰণে কংগ্ৰেছৰ ক্ষমতালৈ আনিম নেকি আজি নাওবৈচাত যিজনক প্ৰাৰ্থী দিছে কংগ্ৰেছে ডক্টৰ JP দাস তেওঁ কৈছে মোৰ পিতৃৰ নাম ৰকিবুলেশ্যন গোৱালপাৰাত এজনক প্ৰাৰ্থী দিছে তেওঁ কৈছে মোৰ পিতৃৰ নাম ৰকিবুলেশ্যন এতিয়া তাৰমানে কংগ্ৰেছৰ পিতৃ ৰকিবুলেশ্যন এতিয়া আমিতো গোপীনাথ বৰদলৈ নবীন চন্দ্ৰ বৰদলৈ মহেন্দ্ৰ মোহন চৌধুৰী বিমলা প্ৰসাদ চলিহা এওঁলোকৰ নেতৃত্বতহে আমি কংগ্ৰেছটো দেখিছিলোঁ এতিয়া সেইটো দলৰ যেতিয়া ৰকিবুলেশ্যনৰ দেউতাকে লৰ্কে লেংগে পাকিস্তান বুলি অসমত আন্দোলন কৰিছিলে তেওঁ আজি তেওঁৰ যিটো চৰিত্ৰ অসমৰ কংগ্ৰেছ দলটো 16 চনত ক্ষমতাৰ পৰা অপসাৰিত হোৱাত অন্যতম যি 3টা কাৰণ আছিলে তাৰ এটা কাৰণ আছিলে গড় হত্যা আজি সেই মানুহজন যেতিয়া দলৰ হৰ্তাকৰ্তা বিধতা হ'ব গতিকে কংগ্ৰেছ দলৰ অৱক্ষয় হোৱাটো স্বাভাৱিক কথা গৌৰৱ গগৈ যোৰহাটত এইবাৰ কি হ'ব কাৰণ যোৰহাটৰ ৰাজনীতিও আপোনাৰ নখ দৰ্পণত আছে আপুনিও যোৰহাটৰ সংগঠনটো দেখা পাইছিল যোৰহাটত লোকসভা নিৰ্বাচনৰ ফলাফলটো পঞ্চায়ত নিৰ্বাচনত ৰাইজে জানি বুজি ভাবি চিন্তি পৰিৱৰ্তন কৰিছিলে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে এখনো আসনত যোৰহাটত জিকিব পৰা নাছিলে পঞ্চায়ত নিৰ্বাচনৰ ৰিজাল্ট বেয়া হোৱাৰ কাৰণে মোক বলিকা বকৰা বনালে গৌৰৱ গগৈহঁতে যে ভূপেন বৰাৰ নেতৃত্বত পঞ্চায়ত বেয়া হ'ল তো মোৰ নেতৃত্বত অসমত বেয়া হ'ল মই মানি ল'লোঁ তো গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত BTRত যেতিয়া লোকসভা নিৰ্বাচনত মই সভাপতি আছিলোঁ তেতিয়া 2টা সিট মিলাই পেলাই কংগ্ৰেছে 5.5 লাখ ভোট পাইছিলে আৰু 20 বছৰৰ মূৰত আমি BTRত এইবাৰ কেণ্ডিডেট দিছিলোঁ আৰু গৌৰৱ গগৈয়ে যেতিয়া BTR ইলেকশ্যন খেলিলে কাউন্সিল তেতিয়া 45,000 ভোট পাইছে গতিকে তেওঁৰ যিটো পলিটিকেল গ্ৰাফ সেইটো আপুনি যোৰহাটৰ পঞ্চায়ত নিৰ্বাচনটো চাই লওক তিতাবৰৰ পঞ্চায়ত নিৰ্বাচনটো চাই লওক আৰু BTR ইলেকশ্যনটো চাই লওক আৰু গৌৰৱ গগৈ এতিয়া পলিটিকেলি নিষ্কণ্টক হ'ল তেওঁ এজ এ প্ৰেচিডেণ্ট তেওঁ যিটো উদ্দেশ্য লৈ পেলাই আহিছিলে সেইটো তেওঁ সাৰ্থক হ'ল কাৰণ তেওঁৰ কথা হৈছে যে তেওঁ সভাপতি চকীখনৰ কোনো প্ৰতিদ্বন্দ্বী থাকিব নালাগে গতিকে ভূপেন বৰা ওলাই যোৱাটো তেওঁৰ কাৰণে এটা প্ৰয়োজন আছিলে প্ৰদ্যুৎ বৰদলৈ ওলাই যোৱাটো তেওঁৰ কাৰণে অতি প্ৰয়োজন আছিলে এতিয়া আমি দুজন যেতিয়া ওলাই আহিলোঁ তেওঁ সভাপতি পদটো নিষ্কণ্টক হ'ল যিদৰে প্ৰদ্যুৎ বৰদলৈ ওলাই যোৱাৰ কাৰণে তেওঁ যোৰহাটত জিকা হৰালেও তেওঁ চিন্তিত নহয় তেওঁ 29 চনত নগাঁও পাৰ্লিয়ামেণ্টটো লাগে কাৰণ নগাঁও পাৰ্লিয়ামেণ্টটো কংগ্ৰেছৰ কাৰণে ছেফ ছিট সেইকাৰণে তেওঁ প্ৰদ্যুৎ বৰদলৈক তেওঁ এনেকুৱা এটা পৰিস্থিতিলৈ ঠেলি দিলে যে তেওঁ জানে যে প্ৰদ্যুৎ বৰদলৈ ইমান জেগালৈকে যদি মই ঠেলি দিওঁ তেতিয়া প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছত নাথাকে গতিকে তেওঁক উলিয়ালে এতিয়া তেওঁ ৰকিবুলেশ্যনে তেওঁক লেণ্ডিং স্পেচটো বনাই দিলে গতিকে 29ৰ কাৰণে তেওঁ হৈ গ'ল 29লৈকে নাই প্ৰথমৰ পৰাই নাই অসমৰ 12জন বুদ্ধিজীৱীয়ে তেখেতক লগ ধৰিছিলে সন্মিলিত মৰ্চাটো বিৰোধী ঐক্যটো বনাবৰ কাৰণে 12জন বুদ্ধিজীৱী আগত তেওঁ কৈছে যে কংগ্ৰেছ ক্ষমতালৈ নাহে বিৰোধী ঐক্য হ'লেও ক্ষমতালৈ নাহে তেতিয়া মোক বিৰোধীজীৱীসকলে আপত্তি কৰিলে যে গৌৰৱ গগৈয়ে যদি সভাপতি হৈ পেলাই এনেকৈ কথাবিলাক কৈ থাকে তেতিয়াহ'লে এইটোতো সভাপতিয়েতো মানুহক মটিভেট কৰিব লাগে ডিমটিভেটেড কৰি আছে তেতিয়া মই তেওঁক ঘৰত গৈ পেলাই ক'লোঁ যে গগৈ এইটো বেয়া কথা হৈছে এজন সভাপতিয়ে কেতিয়াও তেতিয়া ক'লে দাদা মইতো ফ্ৰেংক মানুহ মই কি মিছা কথা ক'লোঁ মই সঁচা কথা কৈছোঁ আজি তেওঁ যিটো প্ৰাৰ্থিত্ব বিতৰণ কৰিছে টিকেট আপুনি চাব তেওঁ কোনো এনেকুৱা মানুহক টিকেট দিয়া নাই যোনে জিকিবৰ কাৰণে যুঁজিব তেওঁ প্ৰাৰ্থিত্ব দিছে যাতে সমষ্টিটোত তেওঁ এজন কেণ্ডিডেট তেওঁৰ মানে য়েছ বছ মানুহ কিছুমানক তেওঁ প্ৰমোট কৰিছে তেওঁ এটা অলিক কল্পনা যে 31ত তেওঁ মানে চৰকাৰ বনাব ধনৰ লেনদেনৰ অভিযোগো আপুনি আনে নেকি এতিয়াতো এইটোতো চবেই জানে মই ক'বলৈ নতুনকৈ কি প্ৰয়োজন আছে আপুনি যিসকলে প্ৰাৰ্থিত্ব পোৱা নাই কংগ্ৰেছ দলৰ ৰকিবুলেশ্যনে কেনেকৈ কি কৰি আছে গৌৰৱ গগৈয়ে কি কৰি আছে ডিকি দত্তই কি কৰি আছে এইবিলাকতো মুখ্যমন্ত্ৰীয়ে কৈ আছে কংগ্ৰেছ দলৰ যিসকল এতিয়া দলৰ পৰা ওলাই আহিছে সকলোৱে মুকলিমূৰীয়াকৈ কথাবিলাক কৈ আছে আৰু সেইবিলাক কথাৰ তথ্যভিত্তিক কথাই হয় এটা ইমেজ গৌৰৱ গগৈৰ এই ধৰণৰ দিয়া হৈছে যে গৌৰৱ গগৈৰ ইমেজটো ক্লিন নিট এণ্ড ক্লিন তেওঁ কৰাপ্ট নহয় মানুহজন গতিকে টিকট ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত গৌৰৱ গগৈৰ হাত থাকিব পাৰে নেকি চাওক সভাপতিজনক বাদ দি দলটো চলিব নোৱাৰে কিন্তু তেওঁৰ যিটো এতিয়া নতুন ধৰণৰ ধাৰণা এটা সৃষ্টি কৰিছে সেইটো হৈছে ৰকিবুলেশ্যন হৈছে বাল ঠেকেৰে আপুনি জানে যে শিৱসেনাৰ দলটোত বাল ঠেকেৰে কোনো ডাঙৰ পজিশ্যনত নাছিলে কিন্তু বাল ঠেকেৰে আছিলে এতিয়া গৌৰৱ গগৈ ইজ ফেচ ৰকিবুলেশ্যন ইজ বেছ সেইধৰণে চলি আছে বিজেপিলৈ আপুনি আহিল বিজেপিত এতিয়া আপুনি এগৰাকী জ্যেষ্ঠ নেতা কংগ্ৰেছৰ যিহেতু সভাপতিৰ আসনতো আছিল গতিকে বিজেপিত এতিয়া আপুনি শিকাৰ হৈ আছে নে আপোনাৰ অভিজ্ঞতাখিনি লৈ যিটো আপোনাৰ নেতৃত্ব সেই নেতৃত্ব কামত দিব পাৰিছে
মই বিজেপিত 22 তাৰিখে জইন কৰাৰ পাছত ৰাতিয়ে মই বিহপুৰীয়া সমষ্টিলৈ আহিছোঁ আৰু বিহপুৰীয়া সমষ্টিৰ 4 সীমাৰ বাহিৰৰ পৰা এইকেইদিন মই ক'লৈকো যোৱাই নাই কাৰণ মোক যোগদান কৰাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে যিহেতু তুমি ৰঙানদীতহে মই প্ৰস্তুতি চলাই আছিলোঁ গতিকে তুমি বিহপুৰীয়াতে গৈ বহি লোৱা বিহপুৰীয়াতে খেলিব লাগিব আৰু এই 22 তাৰিখে ৰাতিৰ পৰা এতিয়ালৈকে মই বিহপুৰীয়া 4 সীমাৰ ভিতৰত আছোঁ ইয়াত মোৰ এটা নেতৃত্ব আগৰ পৰা আছিলে মই জয় পৰাজয় যি নহওক মই 10 বছৰ MLA আছিলোঁ সংসদীয় সচিব আছিলোঁ কংগ্ৰেছ সভাপতি হৈছোঁ অল ইণ্ডিয়া ছেক্ৰেটাৰী হৈছোঁ গৃহ বিভাগত আছিলোঁ ইয়াত এটা মোৰ ৰাইজৰ লগত ভোট দিয়া নিদিয়ালৈ কথা নাই এটা সম্বন্ধ আছিলে বহুত ধৰণৰ সহপাঠী মিতিৰ কুটুম জ্ঞাতি স্বজন ইষ্ট কুটুম এনেকৈ আমাৰ এটা সম্বন্ধ আছিলে আৰু এতিয়া ৰাইজৰ মাজতে আছোঁ এতিয়া ইলেকশ্যনৰ শেষ হোৱাৰ পিছতহে মই বাকী সমষ্টিৰ সীমাৰ বাহিৰলৈ ওলাম আৰু তেতিয়া মোক বিজেপিয়ে যি ধৰণে কাম দিয়ে যি দায়িত্ব দিয়ে সেইটো পালন কৰিম কিন্তু বিজেপিৰ যিটো আদৰ্শ থাকিব বা বিজেপিৰ যিটো বাগধাৰা আছে সেই বাগধাৰাটো আপুনি বিশ্বাসী হ'ব লাগিব হিন্দুত্বৰ কথা আপুনি ক'ব লাগিব সভ্যতা সংস্কৃতি ৰক্ষাৰ কথা আপুনি ক'ব লাগিব সেই মানসিকতাটো বা সেই ধৰণৰ আদৰ্শটো আপোনাৰ সলনি হৈছে নেকি আমাৰ অসমৰ যিসকল ধৰ্মীয় গুৰু আছে তেখেতসকলৰ কথাটো বেলেগ তেখেতসকল বিদগ্ধ পণ্ডিত কিন্তু অসমৰ ৰাজনীতিত মই বিশ্বাস কৰোঁ আটাইতকৈ বেছি শাস্ত্ৰ ভাগত পঢ়া মানুহ আৰু কিতাপ পত্ৰ পঢ়া মানুহ যদি 10জন আছে তাৰ ভিতৰত মই আছোঁ গতিকে গুৰুজনাৰ স্থানৰ পৰাই আপোনাৰ যিটো সেই আদৰ্শ কংগ্ৰেছত আছিল সেইটো বিজেপিতো থাকিব কংগ্ৰেছত থাকোঁতেতো মই মাধৱদেৱ বঁটা প্ৰতিষ্ঠা কৰিছোঁ মাধৱদেৱ কলাক্ষেত্ৰ আৰম্ভ কৰিছোঁ তেতিয়া মই বসন্ত উৎসৱ পাতোঁ আপুনি গতিকে জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিলে তেতিয়া মাহেকীয়া সেইটো গোটেই উত্তৰ অসমত ডাঙৰকৈ ময়ে পাতিছোঁ গতিকে অসমীয়া জাতীয় জীৱনৰ লগত সংপৃক্ত হৈ পেলাই সৰুৰ পৰা সেই ঘৰখনৰ পৰাই আমি ভাওনাত গৈ পেলাই ভাও গাইছোঁ থিয়েটাৰ কৰিছোঁ এতিয়াও আপোনাক মই ভাওনাৰ বচন গাব পাৰোঁ মহাভাৰতৰ কথা ক'ব পাৰোঁ ৰামায়ণৰ কথা ক'ব পাৰোঁ কীৰ্তন দশম পুৰাণ আনকি উপনিষদ মই কেইবাবাৰো অধ্যয়ন কৰিছোঁ গতিকে মই বিজেপিৰ যিটো হিন্দুত্ববাদ তেওঁলোকৰ যিটো এতিয়া যিটো পদুম ফুল যেনেকৈ ভগৱান শ্ৰীকৃষ্ণৰ শংখ চক্ৰ গদা পদ্মৰ পৰা আনিছে চিম্বলটো সেইখিনি মই অধ্যয়ন কৰিছোঁ কিন্তু মই কংগ্ৰেছ দলৰ সভাপতি হোৱা সূত্ৰে আৰু 100 বছৰীয়া মোৰ দলটোৰ কংগ্ৰেছৰ লগত এটা সম্পৰ্ক আছিলে ককাদেউতাৰ 1926 চনত পাণ্ডু অধিৱেশনত আমাৰ নগাঁৱত তেতিয়া ঘৰ আছিলে এই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু আমাৰ দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়া চিঠি দিছিলে সেই চিঠি আধাৰত ককাদেউতাই মোহৰ এগাড়ী গামোচা নি পেলাই পাণ্ডু অধিৱেশনত দিছিলে তাৰ এই পেণ্ডেলটো যিটো খেৰ বাঁহৰ বনাইছিলে তাৰ ওপৰৰ মানে চামিয়ানা বনাবৰ কাৰণে গতিকে 100 বছৰীয়া সম্বন্ধটো মই ছেট কৰিছোঁ তাত মোৰ স্বাভিমান আৰু আত্মসন্মানৰ প্ৰশ্ন আহিল মোৰ স্থান নাইকিয়া হ'ল আৰু য'ত আপোনাৰ সন্মান নাথাকে সেই স্থানত থকাটো উচিত নহয় আৰু ইয়াত হিমন্ত বিশ্ব শৰ্মাই মোক এতিয়ালৈকে মই যিখিনি দেখিছোঁ যে মোক ঘৰত গৈ তেখেতে নিমন্ত্ৰণ কৰিছে মই জইন কৰাৰ আগত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কথা পাতিছে মোক কৈছিলে প্ৰাৰ্থিত্ব বিচাৰি তুমি কালৈও ফোন নকৰিবা ক'লৈকো নাযাবা তুমি বিহপুৰীয়াত গৈ বহি কাম কৰা মই বহি আছোঁ মই কাম কৰিছোঁ নিৰ্বাচনী কেম্পেইনিং চলিবলৈ তেখেতে মোক ফোন কৰিছে ইমান তাৰিখে মই তোমাৰ তাত যাম মই ৰাইজক কথা এষাৰ ক'ব বিচাৰিছোঁ গতিকে যিখিনি তেখেতে মোৰ প্ৰতি এটা বন্ধুত্বসুলভ যিটো মৰম চেনেহ যোগদান কৰা আগতে আহ্বান জনাইছিলে সেইটো মই কালিলৈকে তেখেতৰ চকু মুখত দেখিছোঁ আৰু আপোনাৰ যিগৰাকী দলৰে প্ৰতিদ্বন্দ্বী আছিল অমীয় ভূঞা ঠিক প্ৰতিদ্বন্দ্বী নহয় যদিও ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বী তেখেতৰ সমৰ্থনটো আপুনি এতিয়া কি ধৰণে লাভ কৰিছে তেখেতক মই যোগাযোগ কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ টেলিফোন কৰিছিলোঁ ফোনত পোৱা নাই এই হোৱাটছআপ মেছেজো দিছিলোঁ নাই পোৱা আৰু মই দিলীপ শইকীয়া ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰীক জনাইছোঁ যে তেখেতক এটা সন্মান দিলে ভাল হয় তেখেতে মোৰ এজন সতীৰ্থক কৈছিলে যে ভূপেন বৰাই মোক লগ কৰাতকৈ তেওঁ মুখ্যমন্ত্ৰীক কওক মোৰ কাৰণে এনেকুৱা কাম এটা কৰিবৰ কাৰণে মই যিটো কথা কৈছিলোঁ সেইটো অৱশ্যে নহ'লে কিন্তু নিশ্চিতভাৱে দলৰ উপ সভাপতিৰ দায়িত্ব দিয়াটো আমি ভাল পাইছোঁ আৰু এতিয়া মই দিলীপ শইকীয়া ডাঙৰীয়াৰ সৈতে কথা পাতিছিলোঁ তেতিয়া তেখেতে কৈছে অমীয় ভূঞা ডাঙৰীয়াক আমি ৰাজ্যিক ভিত্তিত কিছু কাম কাজ দিছোঁ তেখেত ব্যস্ত আছে গতিকে আপুনি বেয়া পাব নালাগে গতিকে তেখেতৰ লগত পোনপটীয়াকৈ সম্পৰ্ক নাথাকিলেও সমষ্টিটোত হয়তো আপোনাৰ সমষ্টিত যিখিনি মানুহে তেখেতৰ সৈতে কাম কৰি আছিলে তাৰ মই কৈছোঁ আপোনাৰ 98% মানুহে মোৰ সৈতে কাম কৰি আছে 2% এতিয়ালৈকে অহা নাই আপোনাক বিহপুৰীয়াবাসীয়ে কংগ্ৰেছত থাকোঁতে এজন নেতা হিচাপে পাইছে নেতৃত্ব আপুনি দিছিল বিজেপিত থকাৰ সময়তো আপোনাক হয়তো এজন নেতা হিচাপে পাব বিচাৰিব তাৰ বাবে আপুনি কি কৰিব লাগিব হ'ল আপুনি বিধায়ক হ'ব লাগিব তাৰ পাছত হয়তো মন্ত্ৰী হ'ব লাগিব আৰু কি কৰিব লাগিব বিজেপি দলটোক মই বাহিৰৰ পৰাহে দেখি আছিলোঁ মানে মই এইটো সমালোচক আছিলোঁ কঠোৰ সমালোচক আছিলোঁ এতিয়া বিজেপি দলত মই মাত্ৰ 2জন মানুহৰ সৈতে অকণমান নিৰিবিলি কথা পাতিছোঁ অসমৰ সভাপতি আৰু মুখ্যমন্ত্ৰী
আৰু ৰাষ্ট্ৰীয় স্তৰত মই এদিন মাত্ৰ 2 ঘণ্টামানৰ সময়ৰ কাৰণে লগ পাইছিলোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। তাৰ বাদে মোক RSSৰ 3জনমান নেতাই মোক কেইখনমান কিতাপ দিছে। এই কিতাপকেইখন ধৰক প্ৰায় 300 পৃষ্ঠাৰ হ'ব, কিন্তু মই এতিয়ালৈকে 40 পৃষ্ঠামানহে পঢ়িছোঁ। মই অধ্যয়নটো সম্পূৰ্ণই হোৱা নাই যে বিজেপিৰ 100 বছৰীয়া ইতিহাসৰ এখন কিতাপ মোক দিছে। মই পঢ়ি আছোঁ ৰাতিপুৱা, কিন্তু 20 পৃষ্ঠা 25 পৃষ্ঠা পঢ়াৰ পাছত ওলাই যাবলগীয়া হয়। গতিকে মই ভাবিছোঁ ভোট হৈ যোৱাৰ পাছত বিজেপিৰ দলটোৰ ইতিহাস মই কেতিয়াও ভালকৈ অধ্যয়ন কৰা নাই। আমি এটা বিৰোধী হিচাপে তীব্ৰ সমালোচনা তেওঁলোকৰ যিখিনি আমাৰ চকুত আমাৰ দৃষ্টিভংগীৰে আমি চাইছিলোঁ, এতিয়া বিজেপিৰ দৃষ্টিভংগীৰে চাবলৈ চেষ্টা কৰিম। প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ অহাৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা আছেনে নাই? মইতো অহা দিনাখনেই মই কৈছিলোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া মহাভাৰতৰ কৰ্ণৰ নিচিনা হৈছে। কৰ্ণ ভগৱান কৃষ্ণৰ সখী আছিলে, চব কথা গম পাইছিলে যে দুৰ্যোধনে বেয়া কাম কৰি আছে, কিন্তু বচনবদ্ধ হৈ পেলাই কৰ্ণ মানে মহাভাৰতৰ যুদ্ধত কৌৰৱৰ ফলীয়া হৈছিলে। এই আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ শুভ বুদ্ধি অলপ আগতীয়াকৈ উদয় হ'ল, পাণ্ডৱৰ ফালে আহিছে। তেওঁ অস্বস্তিত আছে, চটফটাই আছে, মই জানো। তেখেতে কৈছে যে মই নেৰো কংগ্ৰেছ, কিন্তু তেনেকুৱা হ'ব পাৰে জানো? তেওঁ নেৰিবলগীয়া কথা এটা আছে। হিতেশ্বৰ শইকীয়া ছাৰৰ আৰু হেমপ্ৰভা বাইদেউৰ এতিয়াও জীয়াই আছে, গতিকে তেখেতৰ এটা তেওঁ ৰকিবুল হুছেইন গৌৰৱ গগৈৰ লগত তেওঁ নাই। তেওঁ কংগ্ৰেছ দল য'ত দেউতাকে আৰু মাকে তেওঁক থৈছিলে তাত তেওঁ এতিয়ালৈকে আছে, কিন্তু মই জানো 100% অস্বস্তিকৰ পৰিৱেশৰ মাজত আছে। আমি আপোনালোকক দেখুৱাই গৈছিলোঁ ভূপেন বৰা ডাঙৰীয়াৰ যি কেম্পেইন, নিৰ্বাচনী প্ৰচাৰ, সেই প্ৰচাৰ অভিযানৰ কিছু দৃশ্য, কিছু কথা পাতিলোঁ। এইবাৰ আমি প্ৰচাৰৰ মাজলৈ লৈ যাম।